আজিৰ সভাৰ সভাপতি মহোদয়, সন্মানীয় অতিথিবৃন্দ, আমাৰ জ্যেষ্ঠ কনিষ্ঠসকল, মই আমাৰ প্ৰাক্তন ছাত্ৰবোৰৰ দৰে শিপাৰ সন্ধান কৰিছোঁ। আমাৰ কলেজৰ আৰু হোষ্টেল জীৱনৰ অভিজ্ঞতাবোৰত মই বাস্তৱ ৰূপ দিব বিচাৰিছোঁ আৰু ইয়াক বাণীবদ্ধ কৰিছোঁ শিপাৰ সন্ধান নামৰ উপন্যাসৰ যোগেৰে। মই এই গ্ৰন্থখনি আপোনালোকৰ ওচৰত অৰ্পণ কৰিলোঁ। আজি সভাৰ সভাপতি মহোদয় আৰু বেৰাচত থকা সকলো সন্মানীয় ব্যক্তি, JECৰ ex আৰু present staff and students and the workers, মই হঠাতে আহি ষ্টেজত গম পালোঁ যে মোক এখন আমাৰ ষ্টুডেণ্ট যে লিখা ইউনিভাৰ্চিটি গ'লে, কিন্তু কিতাপখনত কি আছে মই নিজেই নাজানো। ইভেন মই ভাবোঁ যে যিহেতু তেওঁ হোষ্টেলৰ যিটো অভিজ্ঞতা, JEC যিখিনি অভিজ্ঞতা পালে তাই নিশ্চয় পূৰ্ণ প্ৰতিফলিত কৰিব। সকলোৱে যেন সাদৰেৰে এখন গ্ৰন্থখন গ্ৰহণ কৰে, ইয়াকে কৈ মই কিতাপখন আজি আপোনালোকৰ আগত দাঙি ধৰিছোঁ। শিপাৰ সন্ধান লিখিছে ইঞ্জিনিয়াৰ জাকিৰ হুছেইন। We congratulate him.